কাম কৰিছে বহুত ডাঙৰ ডাঙৰ চিনেমাত কাম কৰিছে মোৰ ভাইটি হয় আসলে ইয়াৰ ককাক মোৰ লগৰ ভগৱত প্ৰীতম আৰু ইয়াক মই সৰুৰ পৰা পাইছোঁ হি ইজ লাইক মাই ব্ৰাদাৰ আমি মই চাইকেলখন ইয়াৰ ইণ্টাৰেষ্টিং ষ্টৰি এটা আছে ইয়াৰ ঘৰত আমি সদায় আড্ডা মাৰোঁ আগতে ইয়াৰ ককাকৰ লগত ককাই গীটাৰ বজাইছিলে ভগৱত প্ৰীতমে তেতিয়া যাওঁ এদিন মই চাইকেলখন এৰি থৈ আহিলোঁ বেলেগৰ স্কুটাৰত উঠি আহিলোঁ তাৰপিছত মই 8 মাহ মোৰ মনত নাই চাইকেলখন ক'ত এৰিলোঁ ঘৰত মোক সোধে চাইকেল ক'ত এৰিলি আৰু মোৰ চাইকেলখন ফেমাছ আছিলে এখন ৰঙা কালাৰ আছিলে আৰু দ্যাট ৱাজ দ্য ফাৰ্ষ্ট BMX চাইকেল অৰ্ডাৰ দি আনিছিলোঁ মই যোৰহাটত তো ই মোক 8 মাহ পিছত 8 মাহ নে 9 মাহ পিছত ন তেতিয়া অনামিকা ওলালে মোক কৈছে আপোনাৰ চাইকেলখন আমাৰ ঘৰত আছে চ' মোৰ মনত নাছিলে ই মোক খোৱাৰ দিছিলে তাৰপিছত চাইকেলখন আনিছিলোঁ চ' তেতিয়াবা আমাৰ ৰিলেশ্যন গুড টু চি ইউ এগেইন লাভ ইউ মেন ইউ ডুইং গুড নমস্কাৰ Award goes to Deepak Datta Bokundara. The jury praises the sensitive use of pure sound resources in the film and concludes that a commendable job in representation of the reality through sound is done here. So congratulations. দীপক মোৰ বহুত পুৰণা বন্ধু দীপক দত্ত ভাল লাগিল থ্যাংক ইউ ভেৰি মাছ Congratulations. হাত চাপৰি লাগে Lots of লাগে আৰু এয়া 2009-2010 এৱাৰ্ডছ আচলতে দিয়া হৈছে আশা কৰোঁ আকৌ চিনেমা আৰম্ভ হ'ব আকৌ এৱাৰ্ডছ আমি এই বছৰৰ পৰা দিব পাৰিম So the next award is